হয় মাজত মাত্ৰ এটা দিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনলৈ এই মুহূৰ্তত মই গহপুৰৰ বজাৰ গেটত থকা যি গীৰ্জাঘৰ আছে গীৰ্জাঘৰত উপস্থিত আছোঁ ব্যাপক প্ৰস্তুতি চলিছে কেমেৰা সাজু দেখাব পৰিৱেশটো এয়া গহপুৰৰ পৰিৱেশ আৰু এটা চাৰণী গৃহ তেওঁলোকৰ যি ধৰ্মীয় অনুষ্ঠান এই চাৰণী গৃহ তেওঁলোকে এয়া নিৰ্মাণ কৰি আছে বিভিন্নজনে আৰু মাজত মাত্ৰ এটা দিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনলৈ যাক লৈ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি চলিছে আমি পূৰ্বতেও দেখাইছিলোঁ গহপুৰৰ বজাৰত খ্ৰীষ্টমাছত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে আৰু আমি গীৰ্জাঘৰৰ পৰা দেখুৱাই আছোঁ আমাৰ লগত নিৰ্মাণ কৰি থকা ব্যক্তিসকল আছে বা আপোনাৰ ওচৰত অকণমান আহিছোঁ আগলৈ আহক কওকচোন কি নিৰ্মাণ কৰি আছে এইটো এইখন আমি চাৰণী বুলি কওঁ য'ত মানে আমাৰ যীশুখ্ৰীষ্ট জন্ম লৈছিলে যিনো গোহালি ঘৰত এইখন ইতিহাসৰ কাৰণে এইখন আমি সজাওঁ তৈয়াৰী কৰোঁ য'ত নেকি আমাৰ যীশুখ্ৰীষ্ট জন্ম হৈছিলে য'ত গৰু আছিলে তাৰপিছত থাকিবলৈ ঘৰ নাছিলে গোহালি ঘৰতে জন্ম হৈছিলে এইখন ইতিহাসৰ কাৰণে আমি এইখন সাজি নিৰ্মাণ কৰিছোঁ মাজত মাত্ৰ এটা দিন আপোনালোকৰ পবিত্ৰ উৎসৱ বৰদিনলৈ প্ৰস্তুতি কিমান চলিছে এতিয়া প্ৰস্তুত আমাৰ প্ৰায় এতিয়া 80% হৈছে আৰু 20% মান বাকী আছে বাৰু আমাৰ ডেক'ৰেশ্যন আৰু ডেক'ৰেশ্যন লগতে আৰু আমাৰ আৰু যিটো আপোনালোকে এই যিটো 25 ডিচেম্বৰ দিনটোলৈ প্ৰতি বছৰে বাট চাই থাকে খুব আদৰেৰে বাট চাই থাকে মনত কেনেকুৱা এইবাৰ আনন্দ কেনেকুৱা আনন্দত আমাৰ অন্তৰত বহুত আনন্দিত আমি হওঁ যিহেতু আমাৰ প্ৰতি বছৰে আমাৰ খ্ৰীষ্টমাছ আহে আৰু আছে খ্ৰীষ্টমাছ এইটো আমাৰ এখন উৎসৱ আমি জনম পৰৱ বুলি কওঁ আৰু ইংৰাজীতে আমি খ্ৰীষ্টমাছ বুলি কওঁ নিশ্চয় এয়া আছিলে এজন কাৰিকৰ আপোনালোকৰ মাজত অকণমান আহিছোঁ দাদা কি ক'ব মাজত মাত্ৰ এটা দিন আৰু হয় আমি সুখে মানে আনন্দিত আৰু এটা দিন আছে আমাৰ মাজত আমি খ্ৰীষ্টমাছৰ প্ৰিপাৰেশ্যনত বহুত লাগি আছোঁ দিনে ৰাতিয়ে আৰু গোটেই চাৰ্চ অকল এইটো আমাৰ পাৰিছ নহয় গোটেই আমাৰ মণ্ডলীকেইটাতো গাঁওকেইটাতো মানে এনেকৈ ডেক'ৰেশ্যনছ কৰি আছে মানুহকেইটাই আৰু খুব ফূৰ্তি অনুভৱ কৰি আছে কিমান ৰাইজৰ সমাগম হ'ব এইবাৰ আমাৰ অনুমানিক আগৰ দৰে আমাৰ ইয়াত আগৰ দৰাতকৈ অলপ বেছি হ'ব যেন লাগিছে আমাক 1500+ অলমষ্ট মানুহ ইয়াত সমবেত হ'ব গেডাৰিং হ'ব আৰু খুব সুন্দৰকৈ আপোনালোকে গীৰ্জাঘৰটো সজাইছে কি ক'ব আনন্দ লাগিছে খ্ৰীষ্টমাছ আহিছে ভাল আৰু মনৰ যোনটো আঘাত যোনটো পৰিশ্ৰমী ভাল লাগিছে আৰু নিশ্চয় এয়া গহপুৰৰ গৌৰী গেটৰ পৰিৱেশ গৌৰী গেটত থকা যি গীৰ্জাঘৰ আছে গীৰ্জাঘৰৰ পৰিৱেশ ইতিমধ্যে গীৰ্জাঘৰভাগো খুব সুন্দৰকৈ তেওঁলোকে সজাইছে আৰু মাজত মাত্ৰ এটা দিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনলৈ আৰু এয়া হৈছে চাৰণী ঘৰ য'ত যীশুখ্ৰীষ্টৰ জন্ম হৈছিল আৰু তেওঁলোকে এক আচলতে প্ৰতীকী ৰূপ দিব চেষ্টা কৰিছে আৰু খুব সুন্দৰকৈ তেওঁলোকে এবাৰ উদযাপন কৰি ব্যাপক উৎসাহ দেখা পোৱা গৈছে আমি মাজত মাত্ৰ যদি এটা দিন কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত